প্ৰথমে চাওক এই দৃশ্য 350 চিচি ৰয়েল এনফিল্ড মটৰচাইকেলৰ ওপৰত এজন জোৱান প্ৰতি মুহূৰ্ততেই শিহৰণকাৰী অথচ ৰোমাঞ্চকৰ এই দৃশ্য বাইকৰ টেংকিত থিয় হৈ বাইক চলোৱা এই যুৱকজন ভাৰতীয় সীমা সুৰক্ষা বাহিনী অৰ্থাৎ BSFৰ জোৱান টেংকিত থিয় হৈ বাইক চলাই বিশ্ব অভিলেখৰ দিশে গতি কৰিছে জোৱানজন বঙাইগাঁৱৰ বৈতামাৰীৰ সন্তান প্ৰসেনজিৎ নাৰায়ণ দেৱ পূৰ্বতেও তেওঁ লাভ কৰিছিল ইণ্ডিয়া ৰেকৰ্ড 1 ঘণ্টা 40 মিনিট 6 ছেকেণ্ডত 59.1 কিলোমিটাৰ এনেদৰেই টেংকিৰ ওপৰত থিয় হৈ বাইক চলাই বিশ্ব অভিলেখৰ পিনে আগবাঢ়িছে সেনা জোৱানজন পূৰ্বতে বাইকৰ পিছপিনে বহি 3 ঘণ্টা 21 মিনিট 58 ছেকেণ্ডত 143 কিলোমিটাৰ বাইক চলাই বিশ্ব অভিলেখৰ গৰাকী হৈছিল বৈতামাৰীৰ এইজন সেনা জোৱানে ভাৰতীয় সীমা সুৰক্ষা বিভাগৰ জোৱান প্ৰসেনজিৎ নাৰায়ণ দেৱৰ বিশ্ব ৰেকৰ্ডৰ বাবে এতিয়া আশাৰে বাট চাই আছে সীমা সুৰক্ষা বাহিনীয়ে বিদ্যাপুৰৰ পৰা ৰাতুল দেৱৰ ৰিপৰ্ট NKTV